তো হেল্ল' মাই কমাণ্ডোজ, ৱেলকাম 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 তোমালোকক এটা নিউ চিৰিজলৈ ৱেলকাম জনাইছো। ইট ইজ মিছন 50। অ'কে, বহুত দিন পিছত লগ পাইছো। মোৰ গা বেয়া আছিলে, হাতত মেডিকেল গৈছিলো, তাতো বহুত দিনা কাম আছিলে। অ'কে, তো আজি বেছি কথা নাপাতি আমি, যিহেতু আমাৰ এক্সাম আহি গৈছে, ফাৰ্ষ্ট টেষ্ট চবৰে চাগে আফটাৰ 20 তাৰিখৰ পিছৰ পৰা হ'ব ন, জুনৰ। তো চবৰে এক্সাম আছে ন, তো সেইটো কাৰণে ফাৰ্ষ্ট টেষ্টৰ কাৰণে তোমালোকৰ হয়তো বহুতে প্ৰিপেয়াৰ হোৱা নাই, বাট এইটো চিৰিজ মিছন 50 তোমালোকক আউট অফ 50 লৈ দেখাব, অনলি ফৰ মিছন 50 চিৰিজ। অ'কে, তো আজি ৱেলকাম জনাইছো। আৰু বেছি দেৰি নকৰি আজি আমাৰ ফাৰ্ষ্ট ক্লাছ মিছন 50 যিহেতু বেছি দিন নাই আৰু। অ'কে, তো ফাৰ্ষ্ট ক্লাছ আজি আমি ট্ৰিগনমেট্ৰি পৰা ষ্টাৰ্ট দিম মিছন 50। আহা, দেৰি নকৰি আমি ষ্টাৰ্ট দিছো। অ'কে, ট্ৰিগনমেট্ৰি চেপ্টাৰটোৰ নাম কি? ট্ৰিগনমেট্ৰি। অ'কে, ত্ৰিকোণমিতি। অ'কে, ইয়েছ, হেডিং দিয়া, চবে হেডিং দিয়া। যদি শুই আছা বা পকাত বহি আছা, উঠা, গেট আপ, উঠা, ষ্টেণ্ড আপ, ডাইৰেক্ট নিজৰ পঢ়াৰ মেজত যোৱা, বহা। বিকজ সময় নাই, খুব বেছি কণাকণি 10 দিন মান আছে। সেই 10 দিনত আমি গোটেই ক্লাছ 10ৰ মেথামেটিক্স কমপ্লিট কৰিব লাগিব। অ'কে, চ' টাইম নাই, জলদি উঠা কমাণ্ডোজ আৰু ৰেডি, নিজৰ জেগাত বহা। অ'কে, তো আমি আজি ষ্টাৰ্ট দিছো। ফাৰ্ষ্ট আমাৰ ট্ৰিগনমেট্ৰিৰ বেচিক্সখিনি জানি ল'ব লাগিব। অ'কে, চ' ফাৰ্ষ্টত যদি মই কওঁ ট্ৰিগনমেট্ৰি, এই ট্ৰিগনমেট্ৰিটো 3টা ৱৰ্ডৰ পৰা সৃষ্টি হৈছে। অ'কে, কেইটা ৱৰ্ডৰ পৰা? 3টা ৱৰ্ডৰ পৰা। এটা ট্ৰি, এটা গণ, অ'কে, এটা গণ, আৰু এটা কি আছে? আৰু এটা আছে আমাৰ মেট্ৰি। ট্ৰি, গণ আৰু মেট্ৰি। এতিয়া কি কৈছো মই? ট্ৰিগনমেট্ৰিক 3টা পাৰ্টত ভাগ কৰিব পাৰি, ট্ৰি, গণ, মেট্ৰি। ট্ৰিৰ মিনিংটো কি চোৱা? ট্ৰিৰ মিনিংটো হ'ল 3টা। অ'কে, ট্ৰিৰ মিনিংটো কি? 3টা। গণৰ মিনিং হৈ গ'ল কোন, আৰু মেট্ৰি মানে কি? মেট্ৰি মানে হৈ গ'ল জোখ মাপ। অ'কে, মেট্ৰি মানে হৈ গ'ল জোখ মাপ। ইয়েছ, তাৰ মানে ট্ৰিগনমেট্ৰিক আমি 3টা পাৰ্টত ভাগ কৰিব পাৰি, ট্ৰি, গণ, মেট্ৰি। ট্ৰি মানে কি? ট্ৰি মানে 3টা, গণ মানে কোন, আৰু মেট্ৰি মানে জোখ মাপ। জোখ মাপ কৰিম, কাক জোখ মাপ কৰিম? এই ত্ৰিভুজৰ 3টা কোণক। ইয়েছ, 3টা কোণ বুলি কৈছো ন, 3টা কোণ। তো 3টা কোণ কাৰ থাকে? কোৱা। 3টা কোণ কাৰ থাকে? 3টা কোণ এটা ত্ৰিভুজৰ থাকে। 3টা কোণ কাৰ থাকে? 3টা কোণ এটা ত্ৰিভুজৰ থাকে, হয় নাই? কোৱা। ইয়েছ, ত্ৰিভুজৰ থাকে। তো আমি ট্ৰিগনমেট্ৰিত বেচিকেলি অকল ত্ৰিভুজৰ কথা ডিছকাশ্যন কৰিম। কাৰ কথা? ত্ৰিভুজৰ কথা। এতিয়া তোমালোকে কবা, ত্ৰিভুজ বুলি ক'লেতো বহুত প্ৰকাৰৰ ত্ৰিভুজ আছে। ত্ৰিভুজক আমি কোণ হিচাপে ভাগ কৰিব পাৰি, ত্ৰিভুজক আমি বাহু হিচাপে ভাগ কৰিব পাৰি। কোণ হিচাপে ত্ৰিভুজক 3টা পাৰ্ট পাওঁ, বাহু হিচাপে ত্ৰিভুজক আমি 3টা পাৰ্ট পাওঁ। কিন্তু কোনটো প্ৰকাৰৰ ত্ৰিভুজ ল'ম? তো শুনা, ট্ৰিগনমেট্ৰি চেপ্টাৰত ত্ৰিভুজ বুলি ক'লে আমি অকল সমকোণীৰ কথা পঢ়িম। তাৰ কথা পঢ়িম, সমকোণী ত্ৰিভুজৰ কথা পঢ়িম। এতিয়া কিছুমানে হয়তো তোমালোকে সেইটো নাজানা, সমকোণী ত্ৰিভুজনো কি? চোৱা, সমকোণী ত্ৰিভুজ মানে হ'ল যে যিবোৰ ত্ৰিভুজৰ, এনেকে লিখা, যিবোৰ ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী। অ'কে, বুজি পাইছা? এটা ত্ৰিভুজত 3টা কোণ থাকে, তাৰে যদি এটা কোণ 90 ডিগ্ৰী সমান হৈ যায়, তাৰমানে সেই গোটেই ত্ৰিভুজটোক আমি সমকোণী ত্ৰিভুজ বুলি ক'ব পাৰি। কি ত্ৰিভুজ? সমকোণী ত্ৰিভুজ। ধৰি লৈছা এটা ত্ৰিভুজ আছে আমাৰ এনেকুৱা টাইপৰ, এ, বি আৰু চি। এ, বি, চি ত্ৰিভুজত 3টা কোণ আছে। ইয়াক কোৱা হয় এংগেল এ, ইয়াক কোৱা হয় এংগেল চি, আৰু ইয়াক কোৱা হয় এংগেল বি। এতিয়া চোৱাচোন, এই এংগেল বিটো অলপ এলৰ নিচিনা লাগিছে নাই? যদি এইটো যদি মোহাৰি দিওঁ মই, এনেকুৱা এলৰ নিচিনা লাগিছে নাই? ইয়েছ, যোনটো কোণ এলৰ নিচিনা লাগে সেই কোণটোক আমি সমকোণ বুলি কওঁ। কি বুলি কওঁ? সেই কোণটোক আমি সমকোণ বুলি কওঁ।
আৰু হেতু কাৰণে এটা ত্ৰিভুজৰ যদি যিকোনো এটা কোণ যদি 90 ডিগ্ৰী হয় তেন্তে এই গোটেই ত্ৰিভুজটোক আমি কি বুলি ক'ব পাৰি এই গোটেই ত্ৰিভুজটোক আমি এটা সমকোণী ত্ৰিভুজ হিচাপে ক'ব পাৰি ওকে এটা সমকোণী ত্ৰিভুজ হিচাপে ক'ব পাৰি তাৰ মানে কমান্ডোজ আমি কি পঢ়িলো ত্ৰিগোণমেট্ৰিক তিনিটা ভাগত ভাগ কৰিব পাৰি ত্ৰিগোণমেট্ৰি ত্ৰি মানে তিনিটা গণ মানে কোণ মেট্ৰি মানে যুগ্মাক তাৰ পিছত সেই তিনিটা কোণ কাৰ থাকে এটা ত্ৰিভুজৰ থাকে সেই ত্ৰিভুজৰ ভিতৰতো আৰু বহুত প্ৰকাৰৰ ত্ৰিভুজ আছে সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ তাৰপিছত কি আছে বিষমবাহু ত্ৰিভুজ আৰু এইফালে কোণ হিচাপে যদি চাওঁ সমকোণী ত্ৰিভুজ আছে সূক্ষ্মকোণী ত্ৰিভুজ আছে আৰু স্থূলকোণী ত্ৰিভুজ আছে কিন্তু এই গোটেইবিলাক ত্ৰিভুজক বাদ দি অকলে আমি এটা প্ৰকাৰৰ ত্ৰিভুজ ল'ম সেইটো হৈ গ'ল আমাৰ সমকোণী ত্ৰিভুজ মানে এনেকুৱা ত্ৰিভুজ যাৰ এটা কোণ 90 ডিগ্ৰী ওকে যেহেতু টাইম বেছি নাই সেইটো কাৰণে মই চেষ্টা কৰিম খুব বেছি ত্ৰিগোণমেট্ৰি 4টা বা 5টা চেপ্টাৰত নিপটাই দিবলৈ ওকে 4টা বা 5টা চেপ্টাৰত শেষ কৰিব চেষ্টা কৰিম তাৰপিছত ধৰিম ত্ৰিভুজৰ পিছত বহুপদৰ পিছত আমি আমাৰ চেপ্টাৰ নম্বৰ 1 মানে বাস্তৱ সংখ্যা ওকে দেৰি নকৰি এইখিনি বুজি পাইছা বিৰাট ভাল কথা মাইণ্ডত সোমাই থোৱা ত্ৰিগোণমেট্ৰি অকল আমি সমকোণী ত্ৰিভুজৰ কথা পঢ়িম আৰু সমকোণী ত্ৰিভুজ মানে যিবিলাক ত্ৰিভুজৰ যিকোনো এটা কোণ 90 ডিগ্ৰী তাকে আমি সমকোণী ত্ৰিভুজ বুলি কওঁ এইখিনি নোট কৰা জলদি ওকে সো এতিয়া আমি আৰু বেছি দেৰি নকৰি ডাইৰেক্ট আমি পঢ়িছো ডাইৰেক্ট আমি সমকোণী ত্ৰিভুজৰ কথা ডিসকাশন কৰিম ওকে সমকোণী ত্ৰিভুজৰ কথা ডিসকাশন কৰিম তো সমকোণী ত্ৰিভুজ মানে যোনটো কোণৰ যিকোনো এটা কোণ 90 ডিগ্ৰী সাপোজ এটো এংগেল এ এটো বি এটো সি এই ত্ৰিভুজটোৰ নাম দি দিছো মই এ বি সি এই এ বি সি ত্ৰিভুজত এনেকে লিখা ট্ৰায়াঙ্গেল এ বি সি জানা নাই যিকোনো এটা ত্ৰিভুজক আমি এনেকে লিখিব পাৰি ট্ৰায়াঙ্গেল এ বি সি এ বি সি মই এনেকে কৈছো এ বি সি এংগেল বি ইজ ইকুৱেলছ টু 90 ডিগ্ৰী মই হেতু আশা কৰিম মই হেতু মানি চলিম যে তোমালোকে যিকোনো এটা ত্ৰিভুজৰ কোণক লিখিব পাৰা নহয় নে ইয়াক আমি কি লিখো ইয়াক আমি এনেকে লিখিব পাৰো এংগেল এ ইয়াক আমি লিখিব পাৰি এংগেল সি ইয়াক লিখিব পাৰি আমি এংগেল মানে কোণৰ কথা বুজাইছে কোণ এ কোণ সি কোণ বি তো ইয়াত কি লিখা আছে এইবিলাক এনেকুৱা টাইপৰ যিবিলাক লিখা থাকে এইবিলাক বুজিব লাগিব ত্ৰিভুজ এ বি সি এংগেল বি ইজ ইকুৱেলছ টু 90 ডিগ্ৰী তাৰ মানে এই কোণটো যোনটো কোণ আছে এই কোণটো 90 ডিগ্ৰী তোমালোকক এনেকুৱা ডাইৰেক্ট লিখা নাথাকিব 90 ডিগ্ৰী বুলি জাস্ট তোমালোকক এনেকুৱা এটা বাকচৰ নিচিনা থাকিব আৰু এই বাকচৰ নিচিনা যদি দেখা তেন্তে ডাইৰেক্ট কৈ দিবা যে ইয়াত এংগেল বি হৈ গ'ল 90 ডিগ্ৰী আৰু যদি এংগেল বি 90 ডিগ্ৰী হৈ গ'ল বাদ বাকি গোটেই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হিচাপে গণনা কৰিব পাৰি ওকে তো ধৰি লৈছো এইটো 1 নম্বৰ ত্ৰিভুজ 2 নম্বৰ ত্ৰিভুজ এনেকে দি দিছো তোমালোকক পি কিউ আৰ ইয়াত কোৱাচোন ট্ৰায়াঙ্গেল পি কিউ আৰত এংগেল কিউ ইজ ইকুৱেলছ টু কিমান ডিগ্ৰী জলদি কোৱা জলদি এংগেল কিউ ইজ ইকুৱেলছ টু কিমান ডিগ্ৰী আৰু সিম্পল ইয়াত কি আছে এলৰ নিচিনা আছে নাই যোনটো কোণ এলৰ নিচিনা থাকে তাক আমি কি বুলি কওঁ তাক আমি 90 ডিগ্ৰী ট্ৰায়াঙ্গেল বুলি কওঁ আমি 90 ডিগ্ৰী কোণ বুলি কওঁ এংগেল কিউৰ মান 90 ডিগ্ৰী তাৰ মানে গম পাই গ'লো তোমালোকে হয়তো বুজি পালা ওকে তো এতিয়া চোৱা এই যোনটো সমকোণী ত্ৰিভুজ আছে হা ভালকে দেখিবা এই যোনটো সমকোণী ত্ৰিভুজ আছে এই সমকোণী ত্ৰিভুজটোত ধৰি লৈছো আমি এটা ত্ৰিভুজ ধৰিছো এনেকে এ বি আৰু সি এ বি সি এংগেল বি 90 ডিগ্ৰী যদি এংগেল বি যদি 90 ডিগ্ৰী হয় তেন্তে এই ত্ৰিভুজটোক আমি ভাগ কৰিব পাৰি প্ৰতিটো বাহুক এটা এটা নাম দিব পাৰি চোৱা যদি এটা 90 ডিগ্ৰী ত্ৰিভুজ হয় সেই 90 ডিগ্ৰী ত্ৰিভুজটোত 90 ডিগ্ৰীৰ বিপৰীত বাহু এইটো 90 ডিগ্ৰী আছে 90 ডিগ্ৰী অপজিট সাইডে কোন আছে অপজিট সাইডে আছে আমাৰ এসি এই গোটেই এসি টোক আমি ক'ব পাৰি কি কোৱাচোন অতিভুজ বুলি ক'ব পাৰি यस কি বুলি ক'ব পাৰি ক্লাস 7 ৰ টপিক যদি এটা ত্ৰিভুজ যদি 90 ডিগ্ৰী হয় যিকোনো এটা কোণ যদি 90 ডিগ্ৰী হয় সেই 90 ডিগ্ৰীৰ বিপৰীত বাহু যোনটো থাকে বিপৰীত বাহু কি আছে এসি সেই এসি টোক আমি কি বুলি ক'ব পাৰি এসি টোক আমি অতিভুজ বুলি ক'ব পাৰি আৰু এই অতিভুজটোক ইংৰাজীত কোৱা হয় হাইপোটেনিয়াস ওকে হাইপোটেনিয়াস
বুজিব পাৰিছা 90 ডিগ্ৰী বিপৰীত সাইডে আমি অতিভুজ বুলি কওঁ এটা চোৱা যোনটো তলত পাবা যোনটো তলত আছে তাক আমি বেসিক্যালি ভূমি হিচাপে কওঁ কি হিচাপে কওঁ ভূমি আচ্ছা এই অতিভুজক কিন্তু এইচ ৰে দেখুৱায় হাইপোটেনিয়াছৰ ফাৰ্ষ্টৰ ওয়াৰ্ডটো লৈছে এইচ ওকে এটা চোৱা এই যোনটো বিসি আছে তলত এই ত্ৰিভুজটো কাৰ ওপৰত আছে এই ত্ৰিভুজটো এবিসি ত্ৰিভুজটো বিসিৰ ওপৰত আছে মানে বিসি একদম ভূমি বিসি একদম তলত আছে আৰু ভূমিক ইংৰাজীত কোৱা হয় বেছ বুলি তাৰ মানে এই ভূমিক আমি বি ৰে দেখাব পাৰো কি ৰে বি ৰে বাস এটো অতিভুজ হৈ গল তলত যোনটো থাকে এটো ভূমি হৈ গল এতিয়া যোনটো এনেকে থিয়কে পাবা তাক কোৱা হয় কি লম্ব কি বুলি কোৱা হয় লম্ব আৰু ইংৰাজীত কোৱা হয় ইয়াক পাৰপেন্ডিকুলাৰ ওকে আৰু ইয়াক লম্বক আমি পি ৰে দেখাব পাৰি কি ৰে দেখাব পাৰি পি ৰে নেক্সট টাইমৰ পৰা মই আৰু হেতু লিখো অতিভুজক এইচ ভূমিৰে বি আৰু পাৰপেন্ডিকুলাৰ বা লম্বক পি ৰে মই হেতু নিলিখো লম্ব ভূমি অতিভুজ মই একো নিলিখো মই জাস্ট কি লিখিম এইচ বি পি বুজি পাইছা নাই একদম স্থিৰ হ'ব লাগিব কমান্ডোজ কিন্তু কৈ দিলো এক্সাম আহি আছে একদম পুৰা ফোকাস পুৰা কনসিস্টেন্সি ইয়াত বুজিব লাগিব নহলে নহব ওকে চোৱা সাপোজ এটা এক নম্বৰ ত্ৰিভুজ সাপোজ দুই নম্বৰ ত্ৰিভুজত মই এনেকে দি দিছো পি কিউ আৰু আৰ পি কিউ আৰত ফাৰ্ষ্টত চোৱা 90 ডিগ্ৰী কোণ দাদা ইয়াত এলৰ নিচিনা লাগিছে তাৰ মানে এটো 90 ডিগ্ৰী yes এটো 90 ডিগ্ৰী তাৰ মানে আমি কৈ দিব পাৰো ট্ৰায়াঙ্গেল পি কিউ আৰত আমাৰ যোনটো এংগেল কিউ আছে এই কিউ ইজ ইকুৱেলস টু কিমান ডিগ্ৰী 90 ডিগ্ৰী তাৰ মানে এটা তুমি উলাব লাগে এইচ তুমি উলাব লাগে পি আৰু তুমি উলাব লাগে বি আৰু সিম্পল 90 ডিগ্ৰী অপোজিট সাইডত কি হয় যোনটো থাকে তাক আমি অতিভুজ ৰে গম পাও আৰু অতিভুজ মানে কি এইচ অতিভুজ মানে এইচ তাৰ মানে আমাৰ এইচ কি হৈ গল এইচ হৈ গল আমাৰ কাৰণে পি আৰ পি বা পিৰ বাদ দিয়া বি উলিওৱা বি কোনটো যোনটো তলত থাকে বা যাৰ ওপৰত ত্ৰিভুজটো থাকে তুমি এই ফালৰ পৰা দেখি আছা তোমাৰ চকুৰে তুমি এই ফালৰ পৰা দেখি আছা ঠিক আছে তুমি এই ফালৰ পৰা দেখি আছা যেতিয়া তোমাৰ কাৰণে ষ্টাৰ্টিংত কোনটো দেখিছা এটো দেখিছা মানে ইয়াৰ পৰা যে দেখিছা ইয়াত কি লাগিছে যে ত্ৰিভুজটো আৰ কিউৰ ওপৰত আছে তাৰ মানে যোনটো দেখিবা তুমি চকুৰে হেতু হৈ যাব তোমাৰ কাৰণে ভূমি আৰু ভূমি মানে কি কিউ আৰ লিখা বাদ বাকি যোনটো এনেকে থিয়কে থাকিব এই থিয়কে যোনটো থাকে হেতু হৈ যায় আমাৰ কাৰণে লম্ব পি আৰ মানে অতিভুজ পি কিউ মানে লম্ব কিউ আৰ মানে ভূমি বুজিব পাৰিছা 3 নম্বৰ প্ৰশ্ন সাপোজ মই এনেকে দিলো তোমালোকক ওকে এক্স ওয়াই জেড ইয়াত কোৱাচোন ট্ৰায়াঙ্গেল এক্স ওয়াই জেডত এংগেল ওয়াই ইজ ইকুৱেলস টু কিমান এংগেল ওয়াই সিম্পল এটু যাবলে তো এলৰ নিচিনা লাগিছে যদি এলৰ নিচিনা লাগিছে তাৰ মানে এংগেল ওয়াই ইজ ইকুৱেলস টু 90 ডিগ্ৰী যদি এংগেল ওয়াই 90 হয় তেন্তে মই তোমালোকক কৈছো এইচ উলিওৱা পি উলিওৱা আৰু বি উলিওৱা আৰু সিম্পল দাদা আপুনি দুটা কৰালে এইটো নোৱাৰি নেকি চোৱা কৰাছো নিজে কপি ভিডিওটো পাউজ কৰি মই ফাৰ্স্ট বুজাই আছো হা বিকজ টাইম নাই এটো কাৰণে কৈছো ভিডিওটো পাউজ কৰি ইয়াত উলিওৱা এইচ কোনটো পি কোনটো বি কোনটো ওকে চোৱা 90 ডিগ্ৰী অপোজিট সাইডে যোনটো হয় এটো আমাৰ কাৰণে এইচ মানে কি এইচ মানে আছে আমাৰ কাৰণে এক্স জেড এইচ মানে অতিভুজ ওকে পি মানে কি পি বাদ দিয়া আগতে বি চোৱাচোন এতিয়া বি কোনটো হ'ব কোৱা চোৱা তোমালোকে পি আৰু বি যিকোনো দুটাক মানিব পাৰা যদি তোমালোকে যদি এইফালৰ পৰা যদি দেখিছা যদি ত্ৰিভুজটো দেখিছা তেন্তে ষ্টাৰ্টিংত যোনটো দেখিবা এটো তোমালোকৰ কাৰণে বি হৈ যাব আৰু যদি তোমালোকে ত্ৰিভুজটো যদি এইফালৰ পৰা যদি দেখিছা তেন্তে এই যোনটো ষ্টাৰ্টিংত দেখিবা এটো তোমালোকৰ কাৰণে বি হৈ যাব তোমালোকৰ ওপৰত ডিপেন্ড কৰে এটো কোৱেশ্চনৰ ওপৰত ডিপেন্ড কৰিব এটো যেতিয়া আমি কোৱেশ্চন পাম তেতিয়া গম পাই যাম কোনটো বি হ'ব কোনটো পি হ'ব বাট তোমালোকে বি আৰু পিত কনফিউজন নহবা এটো ডিপেন্ড কৰিব কোনৰ ওপৰত পিছত কম হয় ওকে একো টেনচন নলবা জাস্ট যিকোনো এটা মানা সাপোজ মই বি বুলি ইয়াক ধৰিছো মই ত্ৰিভুজটো এই ফালৰ পৰা দেখিছো বি কোনটো বি হ'ব আমাৰ কাৰণে ওয়াই জেড আৰু পি কোনটো পি হ'ব আমাৰ কাৰণে এক্স ওয়াই ওকে এইখিনি যদি হল নোট কৰা জলদি ফাস্ট yes গম পালা এইচ পি বি আমি কেনেকৈ উলিয়াও ওকে মেইন আগতে এইচ উলাব লাগে
এইচ ওলাই গ'লে বাদ বাকি পি আৰু বি ডিপেণ্ড কৰিব তোমালোকে কোন ফালৰ পৰা চাইছা কনফিউজন নহবা এটা টপিক পঢ়ামে মই ওকে একো কনফিউজন নহবা তো দাদা আমি গম পাই গলো যদি এটা ত্ৰিভুজ যদি সমকোণী ত্ৰিভুজ হয় তাৰ মানে তাত তিনিটা বস্তু থাকে কি কি অতিভুজ ভূমি আৰু লম্ব অতিভুজক আমি এইচৰে দেখুৱাও বিকজ অতিভুজক ইংৰাজীত হাইপোটেনাছ বুলি কোৱা হয় লম্বক পাৰপেণ্ডিকুলাৰ বুলি কওঁ সেইটো কাৰণে লম্বক পিৰে দেখুৱাও ভূমিক আমি বেছ বুলি কওঁ সেইটো কাৰণে ভূমিক বিৰে দেখুৱাও ক্লিয়াৰ ইয়াত মামলা একো আৰু ডাউট নাই ওকে এতিয়া আমাৰ যোন মোষ্ট ইম্পৰ্টেণ্ট বস্তু এইটো চেপ্টাৰত লাগিব 8.1 সেইটো হৈ গ'ল আমাৰ কি এটা ফৰ্মুলা লাগিব ওকে আৰু সেই ফৰ্মুলাটো তেনেকুৱা নহয় যে ক্লাছ 10ত ফাৰ্ষ্ট টাইমৰ কাৰণে পাবা ক্লাছ 9তো পাইছা ক্লাছ 7তো পাইছে ক্লাছ 8তো ইউজ হৈছে ওকে মনত আছে নেকি সেই মহাশয়জনৰ নাম মনত আছে যাক আমি পাইথাগোৰাছ বুলি কৈছিলো পাইথাগোৰাছ ওকে পাইথাগোৰাছ তো পাইথাগোৰাছ সাহাবে এটা ফৰ্মুলা দিছিলে কি দিছিলে এটা ফৰ্মুলা দিছিলে ভালকে দেখিবা ফৰ্মুলাটো কি হয় ধৰি লৈছা তোমাৰ লগত এটা ত্ৰিভুজ আছে এ বি আৰু চি এই ত্ৰিভুজটোৰ 90 ডিগ্ৰী হ'ল এংগেল বি মানে আমি কি ক'ব পাৰি ট্ৰায়াঙ্গেল এ বি চি এংগেল বি ইজ ইকুৱেলছ টু 90 ডিগ্ৰী তাৰ মানে যদি 90 ডিগ্ৰী হয় ইয়াৰ কোনো অতিভুজ কি হ'ব অতিভুজ আমাৰ কাৰণে 90 ডিগ্ৰী অপোজিট এসি অতিভুজ ওকে বি সাপোজ ধৰি লৈছো বি বিসি ধৰি লৈছো সাপোজ বি আৰু যোনটো এবি হেটো ধৰি লৈছো আমি পাৰপেণ্ডিকুলাৰ বা লম্ব ওকে তো পাইথাগোৰাছ সাহাবে কি কৈছিলে পাইথাগোৰাছ আমাৰ মহাশয়ে কি কৈছিলে যে যদি তোমাৰ লগত এটা 90 ডিগ্ৰী ট্ৰায়াঙ্গেল আছে 90 ডিগ্ৰী ট্ৰায়াঙ্গেল মানে এটা সমকোণী ত্ৰিভুজ আৰু সেই সমকোণী ত্ৰিভুজটোৰ অতিভুজ আছে এইচ সেই অতিভুজক যদি তুমি স্কয়াৰ কৰা ওকে মানে এনেকে লিখা সেই অতিভুজক যদি যোনটো অতিভুজ আছে ওকে যোনটো অতিভুজ আছে সেই অতিভুজক যদি স্কয়াৰ কৰা এটো কাৰ লগত সমান হ'ব এটো সমান হ'ব যোনটো লম্ব আছে কি আছে লম্ব যোনটো আছে সেই লম্বক যদি তুমি স্কয়াৰ কৰা আৰু তাৰ লগত যদি তুমি ভূমিক স্কয়াৰ কৰা এই দুটাৰ যোগফল ইয়াৰ সমান মানে বুজানে আকৌ এবাৰ বুজাই দিও শুনা পাইথাগোৰাছ সাহাবে এইটোৱে কৈছিলে পাইথাগোৰাছ সাহাবে এইটো কৈছিলে যদি তোমাৰ লগত এটা 90 ডিগ্ৰী ট্ৰায়াঙ্গেল থাকে তেন্তে সেই 90 ডিগ্ৰী ট্ৰায়াঙ্গেল obviously h থাকিব b থাকিব p থাকিব যদি h b p থাকে তেন্তে পাইথাগোৰাছ এইটোৱে কৈছিলে তুমি h ক যদি স্কয়াৰ কৰা হেতু সমান হ'ব কাৰ লগত লম্বক স্কয়াৰ কৰিলে আৰু ভূমিক স্কয়াৰ কৰিলে আৰু হেতুক যোগ কৰি দিলে এটো h স্কয়াৰ লগত ইকুৱেল হৈ যাব আই থিংক তোমালোকে আগতে পঢ়িছা ইয়াত বেছি আৰু সময় ওয়েস্ট কৰাৰ একো টাইম নাই এটো ষ্টাৰ মাৰ্ক দি থবা এটো 8.1 ত 42 কোৱেশ্চনত ক'ব গলে লাগিব ওকে প্ৰায় ভাগ কোৱেশ্চনত লাগিব তো হেতু কাৰণে h স্কয়াৰ ইজ ইকুৱেলছ টু p স্কয়াৰ প্লাস b স্কয়াৰ হেতু হৈ গল পাইথাগোৰাছ থিওৰাম হেতু মনত ৰাখিব লাগিব মানে দাদা আমি কি পঢ়িলো ওকে মাই ব্যাটালিয়নস মাই কমান্ডোস ভালকে শুনা কি পঢ়িলো আমি পঢ়িলো এটা সমকোণী ত্ৰিভুজত আমাৰ এটা কোণ 90 ডিগ্ৰী হ'ব যদি এটা কোণ 90 ডিগ্ৰী হয় তেন্তে অতিভুজ হ'ব 90 ডিগ্ৰী বিপৰীত বাহুটো অতিভুজ 90 ডিগ্ৰী বিপৰীত বাহু অতিভুজ যদি অতিভুজ হয় লম্বও হ'ব ভূমিও হ'ব ওকে এতিয়া এই কনসেপ্টটোত আমাৰ পাইথাগোৰাছ সাহাবে এটা থিওৰাম দিছিলে এটা ফৰ্মুলা দিছিলে এই ফৰ্মুলাটো কি চকু বন্ধ কৰা আৰু ইমেজিন কৰা মোৰ কথাখিনি শুনা চকু বন্ধ কৰা আৰু মোৰ কথাখিনি শুনা যে পাইথাগোৰাছ যোনটো থিওৰাম দিছিলে এই থিওৰামটো কি আছিল যদি এটা 90 ডিগ্ৰী ট্ৰায়াঙ্গেল হয় এই 90 ডিগ্ৰী ট্ৰায়াঙ্গেলত 90 ডিগ্ৰী অপোজিট সাইডটো h হয় তলৰটো ভূমি আৰু ইফালৰটো পাৰপেণ্ডিকুলাৰ ওকে এটা পাইথাগোৰাছে কৈছিলে যোনটো h স্কয়াৰ যোনটো h আছে সেই h ক যদি স্কয়াৰ কৰো এটো সমান হ'ব কাৰ লগত p স্কয়াৰ প্লাস b স্কয়াৰ লগত তাৰ মানে ডাইৰেক্ট মোটামুটি কথা পাইথাগোৰাছ ফৰ্মুলা হৈ গল h স্কয়াৰ ইজ ইকুৱেলছ টু p স্কয়াৰ প্লাস b স্কয়াৰ এটো মনত থৈ দিবা এনেকা ভাবে মনত থবা যাতে ৰাতি 3টা বজাও তোমালোকক যদি উঠাই দিও ওই কোৱা পাইথাগোৰাছ ফৰ্মুলা কি ডাইৰেক্ট কৈ দিবা yes h স্কয়াৰ ইজ ইকুৱেলছ টু p স্কয়াৰ প্লাস b স্কয়াৰ ডাইৰেক্ট কাম খতম ওকে এটা ইয়াৰ ব্যৱহাৰ চাম আমি কেনেকৈ ব্যৱহাৰ চাম চোৱা সাপোজ কোৱেশ্চন এটা দিছো তোমালোকক ভালকে চাবা হা a b আৰু c b কোণটো 90 ডিগ্ৰী কোণ
yes suppose ab যোনটো ab আছে এই ab ক আমি দি দিছো suppose 4 ঠিক আছে ab is equals to 4 তাৰ পিছত যোনটো bc সেন্টিমিটাৰ লৈ লোৱা okay 4 সেন্টিমিটাৰ bc is equals to 3 সেন্টিমিটাৰ তেন্তে মই তোমাক কৈছো ac উলিওৱা suppose ac ৰ মান x ac ৰ মান x এটা উলাব লাগে x সিম্পল কথা এই ট্রায়াঙ্গেলটো যদি 90 ডিগ্ৰী ট্রায়াঙ্গেল হয় এই ট্রায়াঙ্গেলটো যদি এটা 90 ডিগ্ৰী ট্রায়াঙ্গেল হয় obviously কথা ইয়াত ডাইৰেক্টলি পাইথাগোৰাছ থিওৰাম লাগিব তাৰ মানে যদি 90 ডিগ্ৰী হয় ইয়াত আমি ক'ব পাৰি h কি h হ'ব 90 ডিগ্ৰী অপোজিট ac লিখি দিয়া h কি হ'ব h হ'ব আমাৰ কাৰণে ac ওকে এই bc ক ধৰি লৈছো আমি ভূমি আৰু যদি এটো যদি ভূমি হয় এটো কি হ'ব এটো পাৰপেন্ডিকুলাৰ হ'ব পাৰপেন্ডিকুলাৰ আমাৰ কাৰণে কি ab এতিয়া by Pythagoras theorem okay Pythagoras theorem কি কৈছো মানে Pythagoras theorem মানে এই Pythagoras যোনটো ফৰ্মুলা কৈছিলে এটোৱে ফৰ্মুলা কি আছিল ফৰ্মুলা আছিল h square is equals to p square plus b square yes আমি জানো h মানে কি h মানে হৈ গল ac square okay ac square p মানে কি আছে p মানে আছে ab ৰ লগত স্কয়াৰ দি দিয়া প্লাস b মানে কি b মানে আছে bc ৰ লগত স্কয়াৰ দি দিয়া ইমানখিনি বুজি পালা या নাই পোৱা মোক কোৱা yes or no কোৱা বুজি পালা h মানে ac is equals to p মানে ab আৰু b মানে bc ওকে এতিয়া ac মানে কি ac মানে x তে ac জায়গাত x দি দিয়া ওপৰত কি আছে square is equals to ab কিমান 4 সেন্টিমিটার বাদ দিয়া সেন্টিমিটাৰটো বাদ দিয়া আমি 4 কে ধৰিছো 4 স্কয়াৰ প্লাস bc কিমান bc হৈ গল 3 সেন্টিমিটার বাদ দিয়া তাৰ মানে x square is equals to 4 স্কয়াৰ কিমান 16 4 স্কয়াৰ টো জানাই 4 into 4 কিমান 4 গুণ 16 প্লাস 3 স্কয়াৰ মানে 9 তাৰ মানে x square is equals to 16 plus 9 কৰা ক্যালকুলেট কৰিলে পাবা 25 ওকে তাৰ মানে যদি স্কয়াৰ থাকে আৰু হে স্কয়াৰ ভ্যালু নালাগে আমাক কাৰ ভ্যালু লাগে h ৰ ভ্যালু লাগে কাৰ ভ্যালু h মানে x ৰ ভ্যালু লাগে x ৰ ভ্যালুৰ কাৰণে স্কয়াৰ ইফালে পঠাই দিম যদি স্কয়াৰ ইফালে পঠাই দিও এটো হৈ যাব কি √25 yes স্কয়াৰ ইফালে গুছি গলে এটো হৈ যাব √25 আৰু আমি সবেই জানো √25 ক আমি লিখিব পাৰো 5 স্কয়াৰ জানা ন x is equals to 25 ক 5 স্কয়াৰ লিখিব পাৰি বাস ৰুটৰ লগত স্কয়াৰ কেনসেল দেন x is equals to 5 সেন্টিমিটাৰ আছিল তাৰ মানে 100 সেন্টিমিটাৰ উঠব ইমানখিনি বুজি পালা নাই কোৱা সিম্পল ক্যালকুলেশন মানে পাইথাগোৰাছ থিওৰাম আমি কিয় এপ্লাই কৰো যিকোনো এটা 90 ডিগ্ৰী ট্ৰায়াঙ্গেলত যদি আমাক p b আৰু h এই তিনিটাৰ পৰা যিকোনো দুটা গিভেন থাকে আনটো যদি উলাব লাগে তেন্তে আমি পাইথাগোৰাছ থিওৰাম এপ্লাই কৰি আনটো বাহুৰ মান উলাব পাৰো ওকে তো এতিয়া আৰু এটা কোৱেশ্চন কৰো এফালে ওকে এই ফৰ্মুলাটো ইয়াত লিখি দিছো h square is equals to p square plus ka b square এটো চাই কৰিবা তোমালোকে কোৱেশ্চন ওকে p q r 90 degree okay it is your 12 it is your 5 centimeter then x okay x জলদি কৰা ভিডিওটো পাউজ কৰি যদি পাৰা সলভ কৰা আৰু যদি নোৱাৰা একো নাই চাই যাবা কেনেকৈ কৰি ওকে ভালকে ফোকাস কৰিবা কি ধৰণে কৰি আছো তাৰ পিছত নিজে প্ৰেক্টিস কৰিবা নোটখিনি লিখি চোৱা এই ট্ৰায়াঙ্গেলটো সাবা 90 ডিগ্ৰী হয় या নহয় obviously এটো 90 ডিগ্ৰী হয় এংগেল q 90 ডিগ্ৰী যদি এংগেল q is equals to যদি 90 ডিগ্ৰী হয় তেন মানে ডাইৰেক্ট ক'ব পাৰি 90 ডিগ্ৰী অপোজিট বাহুটো কি হয় এটো হ'ব আমাৰ কাৰণে h তাৰ মানে h is equals to লিখিব পাৰি pr সলিউশন লিখা যোনটো অতিভুজ কি দিয়া আছে আমাৰ pr দিয়া আছে তাৰ পিছত সাপোজ আমি ইয়াক আমি p বুলি ধৰিছো আৰু ইয়াক আমি b বুলি ধৰিছো এটো b এটো p চোৱা তোমালোকৰ ইচ্ছা তোমালোকে ইয়াক p ধৰা ইয়াক b ধৰা আনসাৰ একে আহিব
ঠিক আছে পি ধৰা আনসাৰ একে আহিব যেতিয়া আমি চ্যাপ্টাৰৰ ভিতৰত পুৰা ফুল ঢুকিম পুৰা ফুল কনসিস্টেন্সিৰে ঢুকিম তেতিয়া চাবা তোমালোকে অটোমেটিক গম পাই যাবা কাক পি ধৰিম কাক বি ধৰিম ওকে চোৱা পি মানে লম্ব কি আছে লম্ব আছে ইজ ইকুৱেলছ টু পি কিউ লম্ব কি পি কিউ আৰু পি কিউ টোটাল মান কিমান 12 সেন্টিমিটাৰ বি কি ধৰিছো বি ধৰিছো আমি কিউআৰ লিখা ইজ ইকুৱেলছ টু কিউআৰ কিমান আছে yes QR কিমান আছে QR আছে আমাৰ লগত কিমান 5 সেন্টিমিটাৰ তাৰ মানে আমাৰ লগত P আছে আৰু B আছে নাই কি H নাই তো মই কি কৈছিলো এটা 90 ডিগ্ৰী ট্ৰায়াঙ্গেলৰ যদি তিনিটাৰ পৰা যিকোনো দুটা গিভেন থাকে আনটোৰ ভ্যালু ওলাব পাৰো ওলাই লোৱা কি লাগিব ইয়াত H ৰ কাৰণে যেহেতু আমি জানো পাইথাগোৰাছ থিওৰাম ইজ ইকুৱেলছ টু H স্কয়াৰ ইজ ইকুৱেলছ টু P স্কয়াৰ ইজ ইকুৱেলছ টু B স্কয়াৰ ওকে এতিয়া H মানে PR H মানে কি PR ৰ লগত স্কয়াৰ লগাই দিয়া P স্কয়াৰ P মানে কি আছিল P মানে PQ স্কয়াৰ প্লাস B মানে কি B মানে QR স্কয়াৰ यस ইমানখিনি বুজিব পাৰিছা H মানে PR তাৰপিছত P মানে লম্ব আছিল লম্ব PQ আছিল PQ প্লাস জায়গা প্লাস B স্কয়াৰ মানে QR স্কয়াৰ ওকে এতিয়া চোৱা PR ক আমি কি ধৰিছো x PR is equals to x so x square is equals to PQ কিমান 12 সেন্টিমিটাৰ বাদ দিয়া ইয়াক লগাই দিয়া স্কয়াৰ প্লাস QR স্কয়াৰ QR মানে কিমান 5 ৰ ওপৰত স্কয়াৰ yes so x square is equals to 12 square সবে মনত ৰাখিবা 144 12 square কিমান 144 okay plus 5 square কিমান 25 তাৰ মানে ইয়াত x square is equals to এটো যদি যোগ কৰো পাম কিমান 169 x square is equals to 169 ক আমি ডাইৰেক্ট লিখিব পাৰি 13 square এটো জানিব লাগিব তোমালোকে ফাৰ্স্ট টপিক তোমালোকে মই দিয়া নাই ভিডিও যদিও তোমালোকে বেলেগ কবাত পঢ়িছা ৰিভিজন 1 ত বৰ্গ আৰু বৰ্গমূলৰ কথা পঢ়িছা সিম্পল 13 স্কয়াৰ কিমান 169 12 স্কয়াৰ 144 জাহিৰ সি বাত সিম্পল চাই লোৱা 169 13 স্কয়াৰ হয় তাৰ মানে x is equals to root এফালে গুছি গলে স্কয়াৰ এফালে গুছি গলে root হয় ৰুটৰ ভিতৰত 13 স্কয়াৰ দি root cancel তাৰ মানে ইয়াত আমি লিখিব পাৰি x is equals to 13 আৰু লগত লগাই দিয়া সেন্টিমিটাৰ হৈ গল যদি x 13 হয় x মানে কি আছিল x মানে আছিল PR সো PR কিমান হ'ব 13 সেন্টিমিটাৰ ওকে আই থিংক বুজিব পাৰিছা একদম সিম্পল ক্যালকুলেশন ওকে এটা হল দুটা হল আন এটা কোৱেশ্চন কৰিম তাৰ পিছত আমি আমাৰ ট্ৰিগোনোমেট্ৰি থমা ওকে এটা সোৱা ভালকে চাবা হা ইফাল সোৱা সাপোজ কোৱেশ্চন এটা দিছো তোমালোকক ইয়াত আছে সাপোজ P Q আৰু R ইয়াত আছে আমাৰ √3 ওকে ইয়াত আছে আমাৰ 1 আমি ওলাব লাগে এটো বাদ দিয়া সাপোজ ইয়াত আছে √3 ইয়াত আমি ধৰিছো x আমাক ওলাব লাগে কি ওলাব লাগে x কেনেকৈ ওলাব সোৱা সিম্পল এটো ট্ৰায়াঙ্গেল 90 ডিগ্ৰী হয় q ৰ মান 90 ডিগ্ৰী তো 90 ডিগ্ৰী বিপৰীত সাথে কি হ'ব h এতিয়া p আৰু b নিজৰ ইচ্ছা ইয়াক যদি আমি b বুলি ধৰো ইয়াক আমি p ধৰিম বাস তাৰ মানে সলিউশনত ইয়াত লিখি দিয়া যে h মানে কিমান h মানে হৈ গল আমাৰ √3 সেন্টিমিটাৰ লগাই দিয়া ওকে 1 সেন্টিমিটাৰ ইয়াটো সেন্টিমিটাৰ তো √3 সেন্টিমিটাৰ তাৰ পিছত h √3 সেন্টিমিটাৰ p কিমান আছে p আছে আমাৰ pq আৰু pq দিয়া আছে 1 সেন্টিমিটাৰ h আছে আমাৰ pr ওকে আৰু qr মানে b কি qr এটো দিয়া আছে x ইমান কিনে বুজিব পাৰিছা সিম্পল তাৰ মানে আমাৰ লগত h আছে আমাৰ লগত p আছে নাই কি b নাই তো therefore আমি পাইথাগোৰাছ ফৰ্মুলা জানো h স্কয়াৰ ইজ ইকুৱেলছ টু p স্কয়াৰ প্লাস b স্কয়াৰ h ৰ মান দিয়া আছে কিমান pr স্কয়াৰ ইজ ইকুৱেলছ টু p স্কয়াৰ মানে pq স্কয়াৰ প্লাস का b স্কয়াৰ মানে qr স্কয়াৰ বুজিব পাৰিছা h স্কয়াৰ h মানে কি h মানে হৈ গল আমাৰ h মানে কি pr so pr স্কয়াৰ is equals to p স্কয়াৰ মানে pq স্কয়াৰ plus b স্কয়াৰ মানে qr স্কয়াৰ বাস এটা ভ্যালু খিনি পুট কৰি দিয়া p
পিআৰৰ মান কিমান √3 সেন্টিমিটাৰটো লিখিব নালাগে হা PQ মান কিমান 1 স্কয়াৰ কিউৰ মান কিমান x স্কয়াৰ মানে চোৱা স্কয়াৰ দি ৰুট কেনসেল এটো বৰ্গমূলৰ কনসেপ্ট হয় স্কয়াৰ দি ৰুট কেনসেল ওকে স্কয়াৰ ৰুট কেনসেল আছে 3 এফালে আছে 1 স্কয়াৰ টু 1 এ হয় প্লাস x স্কয়াৰ সিম্পল এটা চোৱা এই গুটেইটোক আমি এফালে লিখি দিম 1 প্লাস x স্কয়াৰ আৰু এই 3টোক আমি এফালে লিখি দিম প্লাস মাইনাস টন লগাবা জাস্ট কি কৰিলো এই গুটে ৰাইট হ্যান্ড সাইডক আমি লেফট হ্যান্ড সাইড কৰি দিলো আৰু লেফট হ্যান্ড সাইডক আমি ৰাইট হ্যান্ড সাইড কৰি দিলো প্লাস মাইনাস দিয়াৰ একো দৰকাৰ নাই বাস এতিয়া আমাক লাগে x ৰ মান তে x ৰ মান ডাইৰেক্ট আমি নাপাও x স্কয়াৰ জগত x স্কয়াৰ 3 প্লাস 1 এফালে গলে হৈ যাব কি -1 প্লাস 1 এফালে গলে হৈ যাব কিমান -1 বাস এতিয়া x স্কয়াৰ = 3 - 1 2 বাস সো ইয়াত x ৰ মান কিমান আহিব কোৱা x ৰ মান কিমান সিম্পল স্কয়াৰ এফালে গুছি গলে ৰুট হ'ব বাস তাৰ মানে x ৰ মান আহিলে আমাৰ কিমান √2 ইয়াত x ৰ মান কিমান √2 সিম্পল ক্যালকুলেশন এইখিনি কৰা আমি পিছত আৰু কোৱেশ্চন কৰিম ওকে নোট কৰা ঠিক আছে হা এইখিনি হৈ গল এতিয়া আমি হুমাম আমাৰ ট্ৰিগোনোমেট্ৰিত হুমাম কি ট্ৰিগোনোমেট্ৰি চোৱা আমি যদি কও ট্ৰিগোনোমেট্ৰি ইংৰাজীত লিখা হা ট্ৰিগোনোমেট্ৰি ওকে কি আছে ট্ৰিগোনোমেট্ৰি এই ট্ৰিগোনোমেট্ৰিত তোমালোকে ক্লাস 11 তো পাবা ক্লাস 12 তো পাবা যদি সায়েন্স বা কমাৰ্স লোৱা আৰু যদি তাত ম্যাথমেটিক্স থাকে ওকে তো এই ট্ৰিগোনোমেট্ৰিত মুঠতে 6টা অনুপাত থাকে কেইটা অনুপাত 6টা অনুপাত ইয়াত লিখি দিছো আমি কেইটা অনুপাত থাকে ইয়াত আমাৰ মোটামুটি কেইটা অনুপাত থাকে 6টা অনুপাত থাকে এই অনুপাত মানে কি পিছত পঢ়িম জাস্ট মনত ৰাখি দিবা যে ট্ৰিগোনোমেট্ৰিৰ 6টা অনুপাত থাকে কি চোৱা 1 নম্বৰ হৈ গল আমাৰ সাইন সাইন পঢ়িছিলা ন শুনিছা সাইন থিটা cos থিটা tan থিটা cot থিটা এইবিলাক শুনিছা ন এইটোৱে 1 নম্বৰ কি সাইন কি হয় নহয় পিছৰ কথা থিটা কি হয় নহয় পিছৰ কথা জাস্ট মনত ৰাখি দিবা যে ট্ৰিগোনোমেট্ৰি 6টা অনুপাত থাকে এই 6টা অনুপাতৰ ভিতৰত এটা পৰে সাইন 2 নম্বৰটো পৰিব cos ওকে 3 নম্বৰটো পৰিব কি 3 নম্বৰটো পৰিব সাপোজ tan 4 নম্বৰ পৰিব আমাৰ cot 5 নম্বৰ পৰিব আমাৰ sec ঠিক আছে sec আৰু 6 নম্বৰ পৰিব আমাৰ cosec ওকে হৈ গল cosec এতিয়া এই 6টাৰ বিষয়ে যিমান ট্ৰিগোনোমেট্ৰি আছে আমাৰ এই গোটেই চ্যাপ্টাৰটো গোটেই বিলাকত আমি এই 6টাৰ বিষয়ে পঢ়িম ওকে ট্ৰিগোনোমেট্ৰিৰ এই 6টাৰ বিষয়ে পঢ়িম বুজিব পাৰিছা বস্তুটো ইমান ইজি ট্ৰিগোনোমেট্ৰিৰ 6টা অনুপাত থাকে কি sin cos tan cot sec cosec একদম কমপ্লিট এবাৰ দুবাৰ মুখস্থ কৰিবা হৈ গল sin cos tan cot cosec আৰু sec ক্লিয়াৰ ওকে এতিয়া এই বিলাকৰ লগত এটা থিটা লাগি থাকে কি লাগি থাকে থিটা ঠিক আছে থিটা তো থিটা মানে একো এক্সট্ৰা নহয় ইয়াত লিখাই দিছো থিটা মানে হৈ গল কোণৰ মান লিখি দিবা থিটা মানে কি থিটা মানে হৈ গল কোণৰ মান মানে সিম্পল সাপোজ ইয়াত এটা এনেকে ট্ৰায়াঙ্গেল আছে এ বি আৰু সি ইয়াত 90 ডিগ্ৰী থিটা হ'ব নোৱাৰে হা আই মিন হ'ব পাৰে একো নাই ধৰি লৈছো সৰি ইয়াতে চোৱা ধৰি লৈছো থিটা = কিমান ডিগ্ৰী 90 ডিগ্ৰী তাৰ মানে এই যোনটো কোণ আছে বি এই বি কোণৰ মান কিমান 90 ডিগ্ৰী এই বি কোণৰ মান কিমান 90 ডিগ্ৰী সিম্পল কথা তাৰ পিছত সাপোজ আমি ইয়াতে ধৰিছো এইটো 60 ডিগ্ৰী আছে তাৰ মানে আমি ক'ব পাৰি এংগেল সি = কিমান এংগেল সি = 60 ডিগ্ৰী ওকে সাপোজ এংগেল এ আছে কি আছে এংগেল এ আছে এই এংগেল এৰ মান আমি নাজানো কি নাজানো কম পাইছো আমি কি কম পাইছো এংগেল এৰ মান আমি নাজানো
যিবিলাক বস্তু আমি নাজানো তাক আমি থিতা বুলি ধৰিব পাৰি কি বুলি ধৰিব পাৰি থিতা ধৰি লোৱা তোমালোকে এইটো পজিশন বি এৰ পৰা বি লৈ যাব লাগে এতিয়া আমি দূৰত্ব নাজানো কিমান ধৰি লৈছি এৰ পৰা বি দূৰত্ব x সেন্টিমিটাৰ বা x মিটাৰ ঠিক আছে তাৰ মানে এৰ পৰা বি দূৰত্ব কিমান x সেন্টিমিটাৰ আমি নজনাৰ কাৰণে ধৰি লৈছি এৰ পৰা বি দূৰত্ব x সেন্টিমিটাৰ সেম ইয়াতো থিতা আমি কি ধৰিব পাৰি যোনটো কোণৰ মান আমি নাজানো তাক আমি থিতা বুলি ধৰিব পাৰি বা যিকোনো এটা কোণকে আমি থিতা হিচাপে ধৰিব পাৰি ওকে থিতা মানে কি থিতা মানে হৈ গ'ল কোণৰ মান x কি x হৈ গ'ল এৰ পৰা বি যোনটো দূৰত্ব সেই দূৰত্বৰ মানটো হৈ গ'ল x থিতা কি থিতা হৈ গ'ল এংগেল এ কিমান হ'ব এইটো হৈ গ'ল থিতা ইয়াত এংগেল এ কিমান হ'ব চোৱা এটা ট্ৰায়াঙ্গেলত আমি গম পাওঁ এংগেল এ প্লাস এংগেল বি প্লাস এংগেল সি ইজ ইকুয়ালস টু কিমান 180 ডিগ্ৰী এটা ট্ৰায়াঙ্গেলত তিনিটা কোণৰ যোগফল সদায় কিমান হয় 180 ডিগ্ৰী এংগেল এ মান কি ধৰিছো আমি থিতা বুলি ধৰিছো নাজানো প্লাস এংগেল বি তো দিয়া আছে 90 ডিগ্ৰী এংগেল সি দিয়া আছে 60 ডিগ্ৰী ইজ ইকুয়ালস টু 180 ডিগ্ৰী এটো যদি প্লাস কৰো প্লাস কৰিলে কিমান পাবা 1 প্লাস কৰা 150 ডিগ্ৰী यस 150 ডিগ্ৰী ইজ ইকুয়ালস টু 180 ডিগ্ৰী হৈ গ'ল এটা থিতাৰ মান হ'ব 180 ডিগ্ৰী মাইনাস का 150 ডিগ্ৰী এটো মাইনাস কৰিলে কিমান পাবা 30 ডিগ্ৰী কিমান পাবা 30 ডিগ্ৰী সিম্পল তাৰ মানে থিতা ইজ ইকুয়ালস টু কিমান থিতা ইজ ইকুয়ালস টু 30 ডিগ্ৰী মানে থিতা ইমান কনফিউজ নোহোৱা থিতা জাস্ট কি হ'ল থিতা হৈ গ'ল যিকোনো এটা কোণৰ মান থিতা কি যিকোনো এটা কোণৰ মান ওকে ইমানখিনি গম পাই গলো আমি যে ত্ৰিগোণমিতিৰ 6টা অনুপাত থাকে সেই 6টা অনুপাতৰ ভিতৰত প্ৰথমটো sin cos tan cot cosec and sec এই 6টা হৈ গল আমাৰ ত্ৰিগোণমিতিৰ অনুপাত এতিয়া sin হয় কি cos হয় কি আহিলে কৰ পৰা এটো বুজাই দিয়া ওকে তো মই কৈছো তোমালোকক এইবিলাক মুহাই দিছো থিতা মানে একো নহয় থিতা মানে যিকোনো এটা কোণক আমি থিতাৰে ৰিপ্ৰেজেন্ট কৰিব পাৰি সপোজ মাৰ্ঘিটাৰ পৰা ডিগবৈ ঠিক আছে যেহেতু মই মাৰ্ঘিটাত থাকো তো মাৰ্ঘিটাৰ পৰা ডিগবৈ যোনটো ডিসটেন্স এটা সপোজ 50 কিলোমিটাৰ এনে ধৰিছো 50 কিলোমিটাৰ ওকে তাৰ মানে ধৰিছো কোনো এজন বাহিৰৰ পৰা আহিছে আৰু মাৰ্ঘিটাৰ পৰা ডিগবৈ ডিসটেন্স নাজানে তো সি মানে তেও কি কৰিছে ধৰি লৈছে যে মাৰ্ঘিটাৰ পৰা ডিগবৈ যোনটো দূৰত্ব এইটো x মিটাৰ বা x কিলোমিটাৰ ওকে x কিলোমিটাৰ এতিয়া মোক ক'লে যে মাৰ্ঘিটাৰ পৰা ডিগবৈ x কিলোমিটাৰ যদি ধৰিছে x ৰ মান কি তো মইতো জানো মইতো ইয়াৰ লোকেলিটিৰ মানুহ ইয়াতে জন্ম হৈছো মই কৈ দিলো মাৰ্ঘিটাৰ পৰা ডিগবৈ সাপোজ 15 কিলোমিটাৰ তাৰমানে x ৰ মান কি হৈ গ'ল 15 হৈ গ'ল মানে যোনটো বস্তু নাজানো তাক আমি ধৰিলো কিবা x y z আৰু কোণৰ ক্ষেত্ৰত আমি থিতা ধৰো ওকে থিতা ধৰো যেতিয়া কোণ নাজানো তাক থিতা ধৰো বাস ইমানখিনি এটা কাৰণে বুজি লোৱা তাৰ মানে থিতা মানে যিকোনো এটা কোণৰ মান यस এতিয়া আমি পঢ়িব লাগে কি পঢ়িব লাগে sin কি cos কি tan কি ঠিক আছে এক হিচাপে এইটো ফৰ্মুলা বুলি ক'ব পাৰা কি বুলি ক'ব পাৰা ফৰ্মুলা বুলি ক'ব পাৰা চোৱা এই ত্ৰিগোণমিতি জনে ওলাইছিলে ত্ৰিগোণমিতি বহুত ভাগ আছে বাট এই ভাগবিলাকৰ ভিতৰত একদম বেসিক্স যিবিলাক পাৰ্ট সেই বেসিক্স পাৰ্ট বিলাকে আমাৰ আৰ্যভট্টে ওলাইছিলে আৰ্যভট্ট নামৰ এজনে ম্যাথমেটিশিয়ান আছিল তেওঁ ওলাইছিলে তেও কি কৰিলে চোৱা ধৰি লৈছে এটা ট্ৰায়াঙ্গেল আছে এ বি আৰু সি 90 ডিগ্ৰী यस 90 ডিগ্ৰী কৈছো নাই trigonometry only for valid 90 ডিগ্ৰী ট্ৰায়াঙ্গেল সেইটো অকল 90 ডিগ্ৰী ট্ৰায়াঙ্গেলতে এপ্লাই হ'ব বেলেগ ট্ৰায়াঙ্গেলত এপ্লাই নহয় সেইটো পিছত পাবা যদিও পোৱা ক্লাস 12 ত পাবা যদিও ক্লাস 12 ত পাই যাবা কিন্তু ক্লাস 10 ৰ আন্তাজত অকল হেতু মনত ৰাখিবা trigonometry অকল 90 ডিগ্ৰী ট্ৰায়াঙ্গেলত এপ্লাই হয় পিছত যদিও পোৱা তাতো 90 ডিগ্ৰী পাবা তাৰ মানে গম পাই যাবা 90 ডিগ্ৰী ট্ৰায়াঙ্গেল হ'ব লাগিব यस তো 90 ডিগ্ৰী ট্ৰায়াঙ্গেল এটো h হ'ব यस এটো b হ'ব আৰু এটো আমাৰ কাৰণে p হ'ব হৈ গ'ল এতিয়া ফৰ্মুলা কি চোৱা আমাৰ আৰ্যভট্টে কি কৰিলে হা তেও দেখিলে যে অনুপাত মানে কি মোক কোৱাচোন আগতে অনুপাত হৈ গ'ল যিকোনো দুটা বস্তুৰ হৰণ যিকোনো দুটা বস্তুক আমি ডিভাইড কৰিলে অনুপাত পাই যাম সাপোজ আমি 3 লগত 2 ডিভাইড কৰিছো ইয়াক লিখিব পাৰি 3:2 এনেকে 3:2 মানে কি 3 ডিভাইড বাই 2 বাস 3 ডিভাইড বাই 2 কিমান 3:2 তাৰ মানে আমি যে অনুপাতটো পাইছো 3:2 পাইছো সেই 3:2 কেনেকৈ পাইছো 3 লগত 2 হৰণ কৰি পাইছো সেম ইয়াতো sin cos tan cot sec cosec যিমান বিলাক আছে
এই 6টা এই যে 6টা আছে ন 6টা ৰেশিও আছে এই 6টা ৰেশিও আমি ইয়াৰ পৰা ডিভাইড কৰি পাইছো কেনেকৈ চোৱা আমাৰ আৰ্যভট্টই দেখিলে তেওঁ ফাৰ্ষ্ট কি কৰিলে এই যোনটো লম্ব আছে এই লম্বৰ লগত এই অতিভুজটোক ডিভাইড কৰি দিলে মানে এনেকে এক নম্বৰ এই লম্বৰ লগত যোনটো অতিভুজ আছে h সেইটো ডিভাইড কৰি দিলে আৰু ডিভাইড কৰাৰ পিছত যোনটো আনসাৰ আহিলে তাক নাম দি দিলে sin θ বুলি yes কি কৰিলে লম্বৰ লগত অতিভুজ যেতিয়া ডিভাইড কৰিলে আৰ্যভট্টই লম্বৰ লগত অতিভুজক যেতিয়া ডিভাইড কৰিলে এই ডিভাইড কৰি এই গোটেই বস্তুটোক কৈ দিলে sin θ বুলি বা sin বুলি কি বুলি কৈ দিলে sin বুলি কৈ দিলে বুজি পালা অনুপাত বুলি কৈছিলো sin cos tan অনুপাত মানে এইবিলাক বেলেগ সংখ্যা বেলেগ কিছু কিছু বস্তুক আমি ডিভাইড কৰি পাইছো তা sin কেনেকৈ পাইছো sin লম্ব আৰু অতিভুজক হৰণ কৰি পাইছো ওকে 2 নম্বৰ চোৱা আমি নেক্সট cos লাগে চোৱা তেও কি কৰিলে ফাৰ্ষ্টত লম্বৰ লগত অতিভুজ ডিভাইড কৰিলে আৰু তাক নাম দি দিলে sin θ ওকে নেক্সট তেও b লগত h ক ডিভাইড কৰিলে ভূমিৰ লগত h ক ডিভাইড কৰিলে কাৰ লগত ভূমিৰ লগত h ক ডিভাইড কৰি এই গোটেই বস্তুটোক এই গোটেই অনুপাতটোক নাম দি দিলে কি এই গোটেই অনুপাতটোক নাম দি দিলে কোৱা cos θ কি নাম দি দিলে cos θ কাক নাম দিলে ভূমি অনুপাত অতিভুজক কি নাম দিলে cos θ 3 নম্বৰ চোৱা তেও কি কৰিলে ইয়াৰ পৰা আকৌ ললে এই p/h আছিলে প্ৰথমে লম্বৰ লগত অতিভুজক হৰণ কৰিছে এবাৰ কি কৰিলে তেও অতিভুজৰ লগত লম্বক হৰণ কৰি দিলে কাৰ লগত অতিভুজৰ লগত লম্বক হৰণ কৰি দিলে আৰু তেও দেখিলে এই গোটেই বস্তুটোক নাম দি দিলে কি নাম দি দিলে আমাৰ cosec θ কি দিতা নাম দি দিলে cosec θ চোৱা এক প্ৰকাৰে cosec θ আৰু sin θ কিন্তু ভাই sin θ ৰ উল্টা cosec θ ওকে ইয়াত এনেকে এৰর দি দিয়া sin θ ৰ উল্টা cosec θ মানে সিম্পল sin θ p/h cosec θ h/p h ওপৰত p তলত yes আকৌ চোৱা ইয়াৰ পৰা আমি আন এটা বস্তু 4 নম্বৰ ইয়াত আছে b/h কৰি তেও নাম দিলে cos θ এবাৰ তেও করলে কি কৰিলে চোৱা h ওপৰত উঠাই দিলে b তলত নমাই দিলে h ওপৰত b তলত আৰু ইয়াক নাম দি দিলে কি ইয়াক নাম দি দিলে আমাৰ sec θ কি θ sec θ ওকে এক প্ৰকাৰে ক'ব গলে এই cos θ আৰু sec θ ভাই sin θ লগত cosec θ ভাই cos θ লগত sec θ ভাই sin θ উল্টা কৰিলে cosec θ পাবা cos θ উল্টা কৰিলে sec θ পাবা ওকে 5 নম্বৰ এও দেখিলে এতিয়া এবাৰ ফাৰ্ষ্টত এটো কৰিলে p আৰু h ডিভাইড কৰিলে sin θ পালে নেক্সট b লগত h ডিভাইড কৰিলে cos θ পালে আকৌ ৰিপিট কৰিলে h ৰ লগত p কৰিলে cosec θ পালে h ৰ লগত b কৰিলে cos θ পালে ওকে নেক্সট তেও কি কৰিলে h টো বাদ দি দিলে এটা তেও কৰিলে এই যোনটো p আছে p লগত b ডিভাইড কৰিলে p লগত b ডিভাইড কৰি কি পালে যোনটো পালে তাক নাম দি দিলে tan θ p লগত b ডিভাইড কৰি যোনটো নাম পালে যোনটো বস্তু পালে তাক নাম দি দিলে tan θ 6 নম্বৰ চোৱা এতিয়া তেও b লগত p কৰিছে মানে b ওপৰত p তলত ইয়াক নাম দি দিলে cot θ এক প্ৰকাৰে এই দুটা এটা আনটোৰ বিপৰীত তাৰ মানে আৰ্যভট্টই দেখিলে যেতিয়া এটা ট্ৰায়াঙ্গেলৰ p/h কৰিছো তাক নাম দি দিলে sin θ যেতিয়া এটা 90 ডিগ্ৰী ট্ৰায়াঙ্গেলৰ b/h কৰিছে তেতিয়া নাম দিলে cos θ sin θ উল্টা কৰিলে মানে p/h আছে তেও কৰি দিলে h/p পাই গলে cos θ ইয়াত আছে b/h cos θ h/b কৰি দিলে sec θ ইয়াত আছে p/b tan θ আৰু b ওপৰত p তলত কৰি দিলে পাই গল cot θ তাৰ মানে আই হোপ তোমালোকে বুজিব পাৰিছা sin θ মানে কি sin θ হৈ গল লম্ব আৰু অতিভুজৰ হৰণফল ওকে sin θ কি লম্ব আৰু অতিভুজৰ হৰণফল cos θ কি cos θ হৈ গল ভূমি আৰু অতিভুজৰ হৰণফল ওকে তেনেকে tan θ হৈ গল লম্ব আৰু ভূমিৰ হৰণফল cot θ হৈ গল ভূমি আৰু লম্বৰ হৰণফল বাস সিম্পল বাত ইয়াত একো মনত ৰাখিব লগা দৰকাৰ নাই জাস্ট মনত ৰাখি দিয়া ত্ৰিকোণমিতি অনুপাত 6টা আছে এই 6টাৰ ভিতৰত কি পৰে sin θ cos θ tan θ cot θ cosec θ আৰু sec θ বাস এটা কেনেকৈ আহিলে নাই হোৱা এইবিলাক ফৰ্মুলা নহয় জাস্ট দেখালো
কেনেকুৱা sin থিটা cos থিটা cosec থিটা sec থিটা আহিলে ওকে আই হোপ বুজি পাইছা নোট কৰা এইখিনি জলদি ওকে 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 নোট কৰিলা এতিয়া চোৱা একো ফৰ্মুলা লিখোৱা নাই কিন্তু এতিয়াও মই ফৰ্মুলা বুলি ক'লে এতিয়াও লিখা নাই ওকে এতিয়াও লিখা নাই ইয়াত চাই লোৱা এতিয়া আমি শিকিব যাম ফৰ্মুলা কি ফৰ্মুলা লিখি দিয়া ফৰ্মুলা শীট নাম্বাৰ 1 এটো তোমালোকৰ 1 নম্বৰ ফৰ্মুলাৰ শীট হ'ব এইটো চেপ্টাৰত বহুত ফৰ্মুলা পাবা তোমালোকে এপ্ৰক্স তোমালোকে অন্তত 30টাতকৈ বেছি ফৰ্মুলা আছে এইটো চেপ্টাৰত যেহেতু এবাৰ নিউ বুকৰ আন্ডাৰত আৰু বেছি পাবা 30টাতকৈ বেছি পাবা তো সেই গোটেই 30টা ফৰ্মুলা যদি ডাইৰেক্ট লিখাই দিও ফাৰ্ষ্টত তোমালোকৰ ইমানে খেলিমেলি লাগিব পিছে এইটো চেপ্টাৰ ইমানে টাফ হৈ যাব তোমালোকৰ কাৰণে মাৰ্কস স্কোৰিং কৰিব নোৱাৰিবা হেতু কাৰণে 6টা 7টা মান ফৰ্মুলা লম এই 6টা 7টা ফৰ্মুলা আগতে আমি চেষ্টা কৰিম যে এইবিলাকৰ লেভেলত যিবিলাক কোৱেশ্চন আছে এইবিলাক কৰি লম বাস খতম নেক্সট আৰু 5-6টা লম এইবিলাকৰ ওপৰত আমি কোৱেশ্চন কৰিম এইবিলাক খতম তেনেকে লেভেল কৰিলে পাৰ্ট কে কৰিলে ইমান ইজি লাগিব তোমালোকে ইমান ইন্টাৰেষ্টিং হ'ব ট্ৰিগোনোমেট্ৰি বহুত ইন্টাৰেষ্টিং ওকে বেছি কথা না পাতি আৰু ইয়াত ষ্টাৰ্ট দিছো ফৰ্মুলা শীট নাম্বাৰ 1 এক নম্বৰ ফৰ্মুলা চোৱা আমি জানো যিকোনো এটা ট্ৰায়াঙ্গেল আছে এ বি সি 90 ডিগ্ৰী এটো হৈ গল আমাৰ অতিভুজ यस এটো কি হৈ গল আমাৰ কাৰণে অতিভুজ যাক আমি এইচ বুলি কও এটো সাপোজ আমাৰ কাৰণে ভূমি মানে বি ওকে এটো আমাৰ কাৰণে কি কোৱা এটো আমাৰ কি কোৱা এটো আমাৰ কাৰণে হৈ গল লম্ব ওকে এতিয়া চোৱা আমি ইয়াৰ পৰা এই এংগেল সি আছে যে এই এংগেল সি সাপোজ থিটা আছে কি আছে এংগেল সি থিটা আছে তার মানে এংগেল সি যদি থিটা আছে আমি এংগেল সিৰ পৰা গোটেই বিলাক sin cos tan মেজাৰ কৰিম ওকে sin cos tan কি কৰিম মেজাৰ কৰিম মানে এনেকে চোৱা মই যদি তোমাক কও sin থিটাৰ ফৰ্মুলা কি হ'ব তো sin থিটাৰ ফৰ্মুলা কি হ'ব sin থিটাৰ ফৰ্মুলা এটো হ'ব যে থিটাৰ কি লিখিবা থিটাৰ বিপৰীত বাহু ফৰ্মুলা এনেকে লিখিবা হা বিপৰীত বাহু থিটাৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ তোমালোকক যিসকলে পঢ়িছা তোমালোকক এটা কথা ক'ব বিচাৰিছো মই যদি আগতে পঢ়িছা এইবিলাক বস্তু তো প্লিজ তোমালোকে 5-6 মিনিটৰ কাৰণে সেইবিলাক বস্তু পাহৰি যোৱা মই ইয়াত যেনেকে পঢ়াইছো তেনেকে ফোকাস দিয়া যদি ফোকাস দিবা বেছি নহয় খুব বেছি 5-10 মিনিট দিয়া প্ৰতিটো কোৱেশ্চন হৈ যাব তোমালোকক যেতিয়া দুটা বা তিনিটা কোৱেশ্চন কৰা ষ্টাৰ্ট দিম ন 4 নম্বৰ কোৱেশ্চনৰ পৰা তোমালোকে নিজে কৰিবা দাদা আপুনি ৰব আমি কৰিছো এইটো প্ৰশ্ন নিজে কবা হেতু কাৰণে কৈছো যদি বেলেগ কবাত পঢ়িছা জাস্ট তোমালোকে 5-6 মিনিটৰ কাৰণে পাহৰি যোৱাচোন সববিলাক ইয়াত ফোকাস দিয়া কমপ্লিটলি কৰাম পুটি ডিটেইলছত পঢ়াম লাগিলে টাইম বেছি লাগক বহুত দিন আছে এতিয়া 10 দিন বহুত দিন হয় হা আমাৰ লাচিত বৰফুকনে কিন্তু এক দিনত মুঘল হতক হেৰাইছে পৰাজিত কৰিছিল ওকে সো আমাৰ লোক 10 দিন আছে 10 দিনত বহুত কিবা কৰিব পাৰি আমি ওকে তো চোৱা sin থিটাৰ ফৰ্মুলা কি থিটাৰ বিপৰীত বাহু ডিভাইড বাই অতিভুজ ওকে এটো ফৰ্মুলা মনত থবা নেক্সট sin থিটাৰ লগত আমি cos sec থিটা লিখি দিছো cos sec থিটা কি অতিভুজ ওপৰত গুছি যাব cos sec থিটা অতিভুজ ওপৰত গুছি যাব আৰু তলত আহি যাব থিটাৰ বিপৰীত বাহু ওকে থিটাৰ বিপৰীত বাহু বুজি পালা 3 নম্বৰ চোৱা আমি cos থিটা পঢ়িম cos থিটা মোৰ লগত লিখি যোৱাচোন ফৰ্মুলা বিলাক sin থিটা থিটাৰ বিপৰীত বাহু ডিভাইড বাই অতিভুজ cos sec থিটা অতিভুজ ডিভাইড বাই থিটাৰ বিপৰীত বাহু নেক্সট cos থিটা হৈ গল থিটাৰ সন্নিহিত বাহু ওকে ডিভাইড বাই অতিভুজ লিখা ফার্স্ট জলদি 4 নম্বৰ cos থিটাৰ পিছত আমি লিখিম sec থিটা আমি জানো cos থিটাৰ উল্টা কি হয় sec থিটা তো sec থিটা হ'ব ওপৰত অতিভুজ তলত হ'ব থিটাৰ সন্নিহিত বাহু থিটাৰ কি হ'ব থিটাৰ সন্নিহিত বাহু ওকে থিটাৰ সন্নিহিত বাহু
নেক্সট 5 নম্বৰ পাবা tan থিটা tan থিটাৰ ফৰ্মুলা কি হ'ব tan থিটাৰ ফৰ্মুলা হ'ব থিটাৰ বিপৰীত বাহু ডিভাইডেড বাই থিটাৰ সন্নিহিত বাহু থিটাৰ কি হ'ব থিটাৰ সন্নিহিত বাহু নেক্সট 6 নম্বৰ হ'ব cot থিটা 6 নম্বৰ cot থিটা কি হ'ব থিটাৰ সন্নিহিত বাহু ডিভাইডেড বাই থিটাৰ বিপৰীত বাহু ওকে থিটাৰ বিপৰীত বাহু ইমানখিনি হ'ল নাই কোৱা এইটো এনেকৈ ভাগ কৰি দিবা এনেকৈ একদম ভাগ কৰি দিবা আৰু দেখিব নাপাবা চাগে তোমালোক এইটো ভাগ কৰি দিবা হ'ল এতিয়া এইটো ভাগ কৰি দিবা হ'ল নাই মানে sin থিটা ইজ ইকুৱেলছ টু থিটাৰ বিপৰীত বাহু ডিভাইড বাই অতিভুজ cosec থিটা হৈ গ'ল অতিভুজ বাই থিটাৰ বিপৰীত বাহু ওকে এই দুটা এটা পাৰ্টত থবা নেক্সট পাৰ্টত cos থিটা ইজ ইকুৱেলছ টু থিটাৰ সন্নিহিত বাহু ডিভাইড বাই অতিভুজ sec থিটা ইজ ইকুৱেলছ টু অতিভুজ ডিভাইড বাই থিটাৰ সন্নিহিত বাহু এতিয়া দাদা আপুনি যে কৈছে সন্নিহিত বাহু বিপৰীত বাহু এইবিলাক কি হয় তো চোৱা সাপোজ এটা এনেকুৱা ট্ৰায়াঙ্গেল আছে যোনটো 90 ডিগ্ৰী a b আৰু c ওকে সাপোজ থিটা এইটো জায়গাত আছে c ত আছে তো c এর কারণে অতিভুজটো ফিক্স হ'ব অতিভুজ মনত ৰাখিব অতিভুজ সদায় কি হয় ফিক্স হয় 90 ডিগ্ৰী অপোজিট বাহুটো সদায় অতিভুজ হয় 90 ডিগ্ৰী অপোজিট যোনটো বাহু থাকে সেই বাহুটো সদায় ফিক্স হয় ওকে তাৰ পিছত থিটাৰ যোনটো বিপৰীত বাহু হ'ব তাৰ বিপৰীত বাহু মানে কি তুমি চোৱা তুমি এই ফালৰ পৰা দেখিবা এই ফালৰ পৰা যেটা দেখিবা থিটাৰ বিপৰীত বাহু কি হ'ব ab তাৰ মানে যোনটো ab আছে সেই ab টো আমাৰ কাৰণে থিটাৰ কি হ'ব থিটাৰ বিপৰীত বাহু হ'ব বাস এটো অতিভুজ এটো বিপৰীত বাহু তাৰ মানে থিটাৰ লগত যোনটো লাগি থাকিব এটো আমাৰ কাৰণে হৈ যাব কি সন্নিহিত বাহু ওকে এটো এক নম্বৰ দুই নম্বৰ আৰু এটা ধৰা এনেকৈ আছে p q আৰু r সাপোজ ইয়াত এবাৰ থিটা আছে কোন আছে থিটা ইয়াত আৰু এটো আমাৰ 90 ডিগ্ৰী ট্ৰায়াঙ্গেল ওকে এতিয়া ইয়াত ওলাব লাগে থিটাৰ বিপৰীত বাহু কোনটো সন্নিহিত বাহু কোনটো আৰু অতিভুজ কোনটো ফাৰ্স্ট অতিভুজ বিচাৰিবা অতিভুজ 90 ডিগ্ৰী বিপৰীত এটো কি হয় h এটো সদায় ফিক্স হয় কি হয় ফিক্স তাৰ পিছত থিটাৰ বিপৰীত ফালে যোনটো থাকে থিটাৰ এই ফালে বা তুমি চকুৰি যদি চোৱা বিপৰীত কি আছে q1 এটো হ'ব আমাৰ কাৰণে থিটাৰ কি থিটাৰ বিপৰীত ওকে বাস থিটাৰ বিপৰীত হৈ গ'ল আৰু এটো হৈ গ'ল থিটাৰ কি থিটাৰ সন্নিহিত বাহু থিটাৰ কি yes থিটাৰ সন্নিহিত বাহু আই হোপ বুজিব পাৰিছা এইখিনি বস্তু পাৰিছা নে নোট কৰা এতিয়া প্ৰশ্ন কৰা ওকে জলদি ফাৰ্স্ট অন কৰা কনসেপ্ট দিওতে আজি 1 ঘন্টা বেছি লাগি গ'ল 1 ঘন্টা প্ৰায় লাগি গ'ল তো কোৱেশ্চনটো যিমানটাই না কোৱেশ্চনটো কৰাব লাগিব ওকে আহা আজি বেছি নকৰাও ভিডিওটো বেছি লম্বা হৈ যাব নেক্সট আৰু এটা ক্লাছ থম তাত আমি 8.1 টোটালি কমপ্লিট কৰিম বিকজ এই বেসিক্স খিনি পঢ়িবলৈ অলপ সময় লাগে কোৱেশ্চনটো দুটা তিনিটা কৰালে বাদ বাকি নিজে কৰিব পাৰিবা ওকে চোৱা মই যদি প্ৰশ্ন দিছো তোমাক কি প্ৰশ্ন দিছো চোৱা সাপোজ এটা ট্ৰায়াঙ্গেল আছে এটা আমি প্ৰশ্ন কৰিম হা a b আৰু c এই abc এংগেল b is equals to কি এংগেল b is equals to 90 ডিগ্ৰী তো ধৰিছো থিটা এইটো জায়গাত আছে থিটা কোন আছে এংগেল a আছে তাৰ মানে ইয়াত লিখি দিম এংগেল a কি আছে থিটা আছে ওকে তো ইয়াত তোমাক প্ৰশ্ন দিছো তেন্তে sin থিটা কি হ'ব কি কৈছো মই sin থিটা তেন্তে cos থিটা কি হ'ব ওকে এই দুটা ওলাব লাগে ফাৰ্স্টত আমাক ট্ৰায়াঙ্গেল এটা দিয়া আছে abc এই abc ট্ৰায়াঙ্গেলত ধৰি লোৱা bc ৰ মান 3 সেমি কিমান 3 সেমি ab ৰ মান সাপোজ 4 সেমি আৰু ac ৰ মান সাপোজ 5 সেমি কিমান 5 সেমি বুজিব পাৰিছা bc ৰ মান 3 সেমি ab ৰ মান 4 সেমি আৰু ac ৰ মান 5 সেমি যত থিটা কোড আছে এংগেল 8 আছে তেন্তে কি ওলাব লাগে sin থিটা আৰু cos থিটা ভালকে চাবা
আমি জানো ফাৰ্ষ্টত সাইন থিতা কক কস থিতা কক তাৰ আগতে তোমালোকে ওলাই ল'বা থিতাৰ বিপৰীত বাহু সন্নিহিত বাহু আৰু সেইবিলাক ওকে ইয়াত চোৱাচোন ফাৰ্ষ্টত গোটেইবিলাক বাহুৰ মান দিয়া আছে নাই দিয়া আছে বিচিৰ মান দিয়া আছে কিমান বিচিৰ মান দিয়া আছে 3 সেন্টিমিটাৰ লিখি ল'বা এবিৰ মান কিমান দিয়া আছে এবিৰ মান দিয়া আছে 4 সেন্টিমিটাৰ আৰু এচিৰ মান দিয়া আছে 5 সেন্টিমিটাৰ ওকে এইবিলাক ডেটা তোমালোকে থৈ দিবা নিজৰ লগত সলিউশন এটা ভালকে চোৱা কি ওলাব গলে এক নম্বৰ আমাক ওলাব গলে sin থিতা ওকে এই sin থিতা ফৰ্মুলা কি sin থিতা ইজ ইকুৱেলস টু থিতাৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ sin থিতা ইজ ইকুৱেলস টু থিতাৰ বিপৰীত বাহু ডিভাইড বাই অতিভুজ মানে লিখি দিয়া sin থিতা ফৰ্মুলা হৈ গল থিতাৰ বিপৰীত বাহু ডিভাইড বাই অতিভুজ ওকে তাৰ মানে থিতাৰ বিপৰীত বাহু ইয়াত চোৱা থিতা কোড আছে ডায়াগ্ৰামত চোৱা থিতা কোড আছে থিতা এংগেল এড আছে তো থিতাৰ বিপৰীত বাহু কোনটো থিতাৰ অপোজিট সাইডে জনো থাকে বাহু কি হয় থিতাৰ বিপৰীত বাহু হৈ গল আমাৰ পিছে ডাইৰেক্ট ৰিড কৰিবা আমাৰ যোনটো ট্ৰায়াঙ্গেল দিয়া থাকিব এই ট্ৰায়াঙ্গেলৰ ডাইৰেক্ট চাবা থিতা এড আছে থিতা যদি এড আছে sin থিতাৰ ফৰ্মুলা হৈ গল থিতাৰ বিপৰীত বাহু ডিভাইড বাই অতিভুজ থিতাৰ বিপৰীত বাহু কোনটো তাৰ বিপৰীত বাহু হৈ গল BC ডিভাইড বাই অতিভুজটো ফিক্স থাকে অতিভুজটো সদায় ফিক্স অতিভুজ সদায় কি হ'ব ফিক্স হ'ব 90 ডিগ্ৰী অপোজিট সাইডৰ যোনটো থাকে এটো অতিভুজ কি আছে অতিভুজ আছে আমাৰ কাৰণে কি AC ওকে এটা BC কিমান BC ইকুৱেল 3 সেন্টিমিটাৰ ৰাখি দিয়া আৰু AC কিমান AC ইকুৱেল 5 সেন্টিমিটাৰ কেনসেল কৰি দিয়া বা এনেকে আনসার পাই যাবা 5 3/5 মানে আমি কব পাৰি sin থিতা ইজ ইকুৱেলস টু 3/5 বাস ইমান ইজি এটো ট্ৰায়াঙ্গেলত sin থিতা ওলাব কৈছে sin থিতা মানে কি sin থিতা হৈ গল ফৰ্মুলা চাবা থিতাৰ বিপৰীত বাহু ডিভাইড বাই অতিভুজ এতিয়া ডায়াগ্ৰামত চোৱা থিতা কোড আছে থিতা আছে এংগেল এৰ কাৰণে বিপৰীত কি হ'ব এংগেল এৰ কাৰণে বিপৰীত হ'ব BC ডিভাইড বাই অতিভুজ মানে AC বাস BC বাই AC BC মান আছে 3 সেন্টিমিটাৰ AC মান আছে 5 সেন্টিমিটাৰ কেনসেল 3/5 তাৰ মানে sin থিতা হৈ গল 3/5 নেক্সট ওলাব কলে 2 নম্বৰ কি 2 নম্বৰ ওলাব কলে আমাক cos থিতা তাৰ মানে cos থিতা মানে কি cos থিতা ফৰ্মুলা আছিল থিতাৰ সন্নিহিত বাহু ডিভাইড বাই অতিভুজ ওকে এটা চোৱা ফাৰ্স্ট অতিভুজ চোৱা থিতা যদি এড আছে ইয়াৰ কাৰণে অতিভুজটো ফিক্স মনত ৰাখিবা অতিভুজ সদায় ফিক্স থাকিব অতিভুজ যদি ফিক্স অতিভুজ কি হয় এই তলত অতিভুজ আছে তলত আমি লিখি দিম AC অতিভুজ এটা থিতাৰ সন্নিহিত বাহু থিতাৰ কাৰণে বিপৰীত বাহু কি আছিল BC সন্নিহিত বাহু মানে কি যোনটো লগৰীয়া বাহু কি আছে থিতাৰ লগৰীয়া বাহু আছে AB তাৰ মানে ইয়াত লিখি দিবা AB বাস AB ৰ মান কিমান 4 সেন্টিমিটাৰ AC মান আছে আমাৰ 5 সেন্টিমিটাৰ কেনসেল ইয়াত কেনসেল কৰি দিয়া লাগিলে তো 4/5 ওকে 4/5 হৈ গল তাৰ মানে আমি লিখিব পাৰি cos θ is equals to 4/5 easy yes কোৱা ইমান ইজি কোৱা এনেকুৱা ইজি কোৱেশ্চনটো নাই আছে নেকি নাই এতিয়া এইটো প্ৰশ্নতে আমি সাপোজ ওলাব লাগে সাপোজ tan থিতা সেম হা 3 নম্বৰ এইটো ডায়াগ্ৰামত tan থিতা ওলাব লাগে tan থিতা মানে কি শৰ্টকাট কে লিখিছো tan থিতা মানে হৈ গল থিতাৰ বিপৰীত বাহু ডিভাইড বাই থিতাৰ সন্নিহিত বাহু ওকে tan থিতা ইজ ইকুৱেলস টু থিতাৰ বিপৰীত বাহু ডিভাইড বাই থিতাৰ সন্নিহিত বাহু এইটো ফৰ্মুলা মনত ৰাখিবা থিতাৰ বিপৰীত বাহু ডিভাইড বাই থিতাৰ সন্নিহিত বাহু থিতা কোড আছে থিতা আছে 8 থিতাৰ কাৰণে বিপৰীত বাহু কি হ'ব BC থিতাৰ কাৰণে ওপৰত আছে বিপৰীত বাহু থিতাৰ কাৰণে বিপৰীত বাহু হ'ব BC তো ওপৰত লিখি দিয়া BC তলত আছে থিতাৰ কাৰণে সন্নিহিত বাহু যদি এটো যদি বিপৰীত হয় তো লগৰীয়া বাহু কোন আছে AB মই কি কৈছিলো অতিভুজ সদায় ফিক্স অতিভুজ সন্নিহিত বাহু হ'ব নোৱাৰে এটো মনত ৰাখিবা অতিভুজ কেতিয়াও সন্নিহিত বাহু হ'ব নোৱাৰে সন্নিহিত বাহু হ'ব আনটো যোনটো অতিভুজ নহয় লগৰীয়া বাহু AB আছে লগৰীয়া বাহু AC আছে
এচিটো অতিভুজ সেইটো কাৰণে অতিভুজ কেতিয়াও সন্নিহিত বাহু হ'ব নোৱাৰে সন্নিহিত বাহু কি এ বি তো tan থিটাৰ ফৰ্মুলা হৈ গ'ল থিটাৰ বিপৰীত বাহু থিটাৰ বিপৰীত আছে বিসি বিসি থিটাৰ সন্নিহিত বাহু আছে এ বি ওকে এটা লিখি দিয়া বিসি বিসিৰ মান কিমান 3 সেন্টিমিটাৰ আৰু এ বিৰ মান আছে আমাৰ কাৰণে এ বিৰ মান আছে কিমান 4 সেন্টিমিটাৰ কেনসেল বাস 3/4 হৈ গ'ল এটো কি হৈ গ'ল এটো হৈ গ'ল আমাৰ কাৰণে tan থিটা ইয়াৰ যদি 4 নম্বৰ যদি কো cot থিটা উলিবা cot থিটাৰ ফৰ্মুলা কি cot থিটাৰ ফৰ্মুলা হৈ গ'ল থিটাৰ সন্নিহিত বাহু ডিভাইড বাই থিটাৰ বিপৰীত বাহু থিটাৰ সন্নিহিত বাহু ডিভাইড বাই থিটাৰ বিপৰীত বাহু তো লিখি দিয়া থিটাৰ সন্নিহিত বাহু ডিভাইড বাই থিটাৰ বিপৰীত বাহু থিটাৰ বিপৰীত বাহু থিটাৰ সন্নিহিত বাহু তা ইয়াত আছে থিটাৰ সন্নিহিত বাহু কি আছিল এ বি থিটাৰ বিপৰীত বাহু কি আছিল বিসি বাস এ বি কিমান আছে সোৱা 4 সেন্টিমিটাৰ বিসি আছে 3 সেন্টিমিটাৰ সেন্টিমিটাৰ কেনসেল 4/3 এটো হৈ গ'ল আমাৰ কাৰণে cot থিটা এটো কি হৈ গ'ল cot থিটা সিম্পল এতিয়া একিনে ভৰাই দিছো এতিয়া সোৱা সিম্পল 5 নম্বৰ যদি মই কও তোমালোকক cosec থিটা ওলাবলে সো cosec থিটা কেনেকৈ ওলাবা ফাৰ্ষ্টত ফৰ্মুলা লিখিবা ফৰ্মুলা কি হয় cosec theta is equals to অতিভুজ ডিভাইড বাই থিটাৰ বিপৰীত বাহু লিখি দিয়া cosec theta is equals to অতিভুজ ডিভাইড বাই থিটাৰ বিপৰীত বাহু ওকে অতিভুজ কি হয় অতিভুজ সদায় ফিক্স অতিভুজ আমাৰ কাৰণে এসি বাস লিখি দিয়া অতিভুজ এসি থিটাৰ বিপৰীত বাহু থিটা যদি এত থাকে এর কাৰণে বিপৰীত বাহু কি হ'ব বিসি লিখি দিয়া বিসি AC কিমান 5 সেন্টিমিটাৰ BC কিমান 3 সেন্টিমিটাৰ কেনসেল সো ইয়াত আমি ক'ব পাৰি cosec theta is equals to 5/3 cosec theta is equals to কিমান 5/3 ওকে নেক্সট 6 নম্বৰ যদি মই কও তোমালোকক sec theta ওলাব তো sec theta ফৰ্মুলা কি sec theta is equals to অতিভুজ ডিভাইড বাই থিটাৰ সন্নিহিত বাহু লিখি দিছো ইয়াত sec theta is equals to অতিভুজ ডিভাইড বাই থিটাৰ সন্নিহিত বাহু ওকে থিটাৰ সন্নিহিত বাহু তো অতিভুজ মানে কি অতিভুজ ফিক্স এসি সন্নিহিত বাহু কৈছিল নাই এবি হ'ব এসি মান কিমান আছে 5 সেন্টিমিটাৰ এবিৰ মান আছে 4 সেন্টিমিটাৰ বা সেন্টিমিটাৰ কেনসেল 5/4 তাৰ মানে আমি ক'ব পাৰি sec theta is equals to 5/4 বাস ক্লিয়াৰ বুজি পাইছা নাই কমান্ডোস যদি এটা ট্ৰায়াঙ্গেল দিয়া থাকে আমাক এই ট্ৰায়াঙ্গেলটোৰ পৰা আমি sin theta cos theta tan theta cot theta cosec theta sec theta গুটেই বিলাক বস্তু ওলাব পাৰি যদি আমাৰ লগত বাহুবিলাকৰ মান দিয়া থাকে ওকে বাহুবিলাকৰ মান যদি দিয়া থাকে তেন্তে আমি গুটেই বিলাকৰ সলিউশন আমি ওলাব পাৰি তো আজি 1 ঘন্টাৰ বেছি হৈ গল লেকচাৰটো বেছি লম্বা হৈ যাব সো পার্ট 1 এটো আছিল পার্ট 1 ত আমি বেসিক্স ইন্ট্রোডাকশন পঢ়িলো ট্ৰিগোনোমেট্ৰি কি হয় ট্ৰিগোনোমেট্ৰিক ৰেশিও বিলাকৰ কথা পঢ়িলো ফৰ্মুলা এটো হৈ গল তোমাৰ ফৰ্মুলা শীট নম্বৰ 1 ভালকে মনত থবা চোৱা এবাৰ মই ৰিভাইজ কৰাই দিছো ওকে ৰিভাইজ কৰ sin theta is equals to কি হয় কোৱা থিটাৰ বিপৰীত বাহু ডিভাইড বাই অতিভুজ ওকে নেক্সট আহিলে cos theta is equals to থিটাৰ সন্নিহিত বাহু ডিভাইড বাই অতিভুজ ওকে এতিয়া sin theta আছিল থিটাৰ বিপৰীত বাহু ডিভাইড বাই অতিভুজ sin theta উল্টা cosec theta হ'ব অতিভুজ বাই থিটাৰ বিপৰীত বাহু ওকে cos theta আছিল থিটাৰ সন্নিহিত বাহু ডিভাইড বাই অতিভুজ cos theta বিপৰীত হৈ গল sec theta হ'ব অতিভুজ বাই থিটাৰ সন্নিহিত বাহু চাৰিটা হৈ গল এটা tan theta মানে কি থিটাৰ বিপৰীত বাহু ডিভাইড বাই থিটাৰ সন্নিহিত বাহু cot theta তাৰ উল্টা থিটাৰ সন্নিহিত বাহু বাই থিটাৰ বিপৰীত বাহু ইমানখিনি আছিল ফৰ্মুলা শীট নম্বৰ 1 আৰু শীট নম্বৰ 1 ৰ পৰা আমি যিকোনো এটা ট্ৰায়াঙ্গেলৰ তিনিটা বাহুৰ মান যদি দিয়া থাকে তাত আমি sin theta ওলাব পাৰো cos theta ওলাব পাৰো tan theta cot theta cosec theta sec theta গুটেই বিলাক বস্তু ওলাব পাৰো সো আই হোপ মোৰ কমান্ডস কেটা আজি বুজিছে ভালকে বুজিব পাৰিছা নহয় নে ওকে নেক্সট পাৰ্টত লগ পাইছো তাৰ কাৰণে আজি ইমানটা আমি সমাপ্ত কৰো বাই বাই লাভ ইউ সো মাচ সি ইউ গুড বাই বাই বাই